নমস্কাৰ বন্ধু-বান্ধৱসকল, আজি আমি আলোচনা কৰিম অসম পুলিচ ABBৰ এখন মডেল পেপাৰ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে মেথছখিনি আলোচনা কৰিম। যদিহে আজি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। আৰু এইখিনিতে যদি আপুনি আমাৰ পেইড ক্লাছত জইন কৰিব বিচাৰে তেতিয়া 6000848358 এই নম্বৰটোত কণ্টেক্ট কৰি 199 পে' কৰি স্ক্ৰীনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হ'ব। তাত তোমাৰ মেথছৰ আমি যেনেকুৱা ছিষ্টেমত ভিডিঅ' বনাওঁ বা যেনেকুৱা ছিষ্টেমত বুজাবলৈ চেষ্টা কৰোঁ একেবাৰে সহজকৈ কমপ্লিট কৰি দিয়া হ'ব গোটেই কোৰ্চটো মেথছৰ। যদি তুমি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে 6000848358 এই নম্বৰটোত কণ্টেক্ট কৰি ল'বা। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে 0.009 ইনটু 0.009 ডিভাইডেড বাই 0.009। চিম্প্লিফিকেশ্যন কুৱেশ্যন বা সৰলীকৰণ কেনেদৰে কৰিবা তুমি? কি দিয়া আছে 0.009 ইনটু 0.009 ডিভাইডেড বাই 0.009। এইবিলাক আমি বদমাছ ৰুলত কৰিব লাগে, ঠিক আছে। প্ৰথমতে ব্ৰেকেট আহিব, তাৰপিছত অফ আহিব, ঠিক আছে। আমি বদমাছ ৰুলটো আমি জানোনে? বদমাছ ৰুল কি? BUDMAS মানে প্ৰথমতে বি মানে ব্ৰেকেট আহিব, তাৰপিছত অফ মানে আমাৰ অসমীয়াত প্ৰশ্ন আহিব যিটো ৰ বুলি থাকিব। ৰ মানে ৰয় পূৰণ হৈছে, ঠিক আছে। তাৰপিছত ডিভিজন, তাৰপিছত মাল্টিপুল, তাৰপিছত আমি যোগ বিয়োগ কিবা এটা কৰিলে হ'ব, ঠিক আছে। আগতে আমি কি লক্ষ্য ৰাখিব লাগিব? প্ৰথমতে আমি ব্ৰেকেট কৰিব লাগিব, তাৰপিছত অফ মানে ৰ বুলি থাকিব। আমাৰ প্ৰশ্ন যিটো অসমীয়াত আহিব এইখিনিত মানে কি এই যিটো হৰণ চিন আছিলে এই হৰণ চিনটোত কি থাকিলে হয়, এই পূৰণ চিনটোত কি থাকিলে হয়? অফ বুলি থাকিলে হয়, ঠিক আছে। হৰণটো আমাৰ হৰণ চিনে থাকিব, কিন্তু মানে কি অফ পূৰণ আৰু হৰণ যদি আমাৰ থাকে এই তিনিটা আমি কোনটো আগতে কৰিব লাগিব? অফটো আগতে কৰিব লাগিব। কিন্তু যদি অফ বুলি যদি পূৰণ চিন দিয়ে তেতিয়াহ'লে আমি আগতে হৰণ চিনটো কৰিব লাগিব, ঠিক আছে। এইখিনি মন কৰিবা। বদমাছ ৰুলটো বুজি পালোঁ। এতিয়া আমি কুৱেশ্যনলৈ আহোঁ। কি কৈছে আমাক? 0.009 ইনটু 0.009 ডিভাইডেড বাই 0.009, ঠিক আছে। এতিয়া আমি কাটাকাটি কৰিব পাৰোঁ। কাটাকাটি কি কৰিব পাৰোঁ? 0.009ৰে 0.009টো কাটা যাব আৰু আমাৰ এটা 0.009 থাকি যাব আৰু এইটোৱে আমাৰ শুদ্ধ উত্তৰ হৈ যাব। অপশ্যন নম্বৰ এটো শুদ্ধ হৈ যাব। পালোঁ নিশ্চয় বুজি। আকৌ মই কৈছোঁ তোমাক বদমাছ ৰুলৰ মতে কি আগতে আমি হৰণটো কৰিব লাগে। আগতে হৰণটো মানে কি 0.009 ইনটু আছিলে ওপৰত 0.009। হৰণ মানে এটা ওপৰত এটা তলত থাকে, যিটো আগতে থাকে সেইটো ওপৰত থাকে আৰু যিটো পিছত থাকে সেইটো তলত থাকে। তাৰপিছত আমি কাটাকাটি কৰিব লাগে, ঠিক আছে। 0.009 আছিলে, ঠিক আছে। মই এতিয়া এইটোৰে এইটোকো কাটিব পাৰোঁ বাৰু, ঠিক আছে। এইটো যিহেতু ওপৰত আছে এইটো তলত আছে। এতিয়া আমাৰ কোনটো ৰৈ গ'ল? 0.009টো ৰৈ গ'ল। অপশ্যন নম্বৰ এটো আমাৰ শুদ্ধ হৈ গ'ল। পালোঁ বুজি, ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা তুমি। কৈছে কি 25 আৰু 26ৰ সংখ্যা দুটাৰ গসাগু উলিয়াব দিছে। গসাগু মানে কি? HCF মানে কি? হায়েষ্ট কমন ফেক্টৰ। হায়েষ্ট কমন ফেক্টৰ মানে কি আকৌ? মানে সিহঁতৰ উৎপাদকৰ মোক হায়েষ্ট কমনটো লাগে আৰু সিহঁতৰ হায়েষ্ট ডাঙৰটো লাগে, ঠিক আছে। যদি মোক ক'লে হয় বোলে 4 আৰু 8ৰ HCF কিমান হ'ব? 4 আৰু 8ৰ মই উৎপাদক ওলালোঁ হয়। প্ৰথমতে উৎপাদক কি 4 উৎপাদক কি? একটো আহিব, একটো চবৰে উৎপাদক। 4 উৎপাদক কি আহিব? আৰু 2 আহিব, 2 দুগুণ 4 আৰু 4টো সি নিজে উৎপাদকে হ'ব। 4 গুণ 4, ঠিক আছে। 1 2 4 ইহঁতৰ 4ৰ এইকেইটা উৎপাদক মানে ফ্ৰেকশ্যন, ঠিক আছে। 8ৰ উৎপাদক কি হ'ব? 1 আহিব, একটো চবতে আহিব, কৈছোঁৱে মই। 2 আহিব, 4 দুগুণ 8, 4 আহিব, 4 দুগুণ 8 আৰু কি আহিব? 8 আহিব, ঠিক আছে। এতিয়া ইহঁতৰ যদি মোক ক'লে হয় ইহঁতৰ HCF কি হ'ব? মানে হায়েষ্ট কমন ফেক্টৰ কি হ'ব? তেতিয়াহ'লে মই ওপৰৰ পৰা গ'লোঁ হয়। ইয়াতে মই প্ৰথমতে 8 পালোঁ, কিন্তু ইয়াতে 8টো নাই আৰু তাৰপিছতে গৈ কিনে মই কি পালোঁ? 4 পালোঁ আৰু এইটো দুইটাতে আছে, মানে ইহঁতৰ HCF কিমান হ'ব? 4 হ'ব, ঠিক আছে। বুজি পালোঁ। যদি তুমি HCF উলিয়াব লাগে, যেনিবা মই 4 আৰু 8ৰ যদি মই HCF উলিয়ালোঁ হয় তেতিয়া মই কেনেদৰে উলিয়াওঁ? এনেই আমি HCF উলিয়াবলৈ হ'লে ইহঁত দুটা মই গেপটো চাওঁ। গেপটো কিমান? 4 আছে। যদি গেপটোৰে যিটো তুমি গেপ পোৱা সেই গেপটোৰে যদি দুইটা সংখ্যা কাটিব পৰা তেতিয়াহ'লে সেই সংখ্যাটোৰ সেইটোৱেই HCF হৈ যায়, ঠিক আছে। এতিয়া আমাৰ 4টোৰে যিটো আমি 4 পালোঁ, গেপটো 4 পালোঁ, সেই 4টোৰে এইটো 4ও কাটা যায়, 4ৰে 4 কাটা যায়, 4ৰে 8ও কাটা যায়, মানে ইহঁতৰ HCF কিমান? 4, ঠিক আছে। বুজি পালোঁ, ঠিক আছে। যদিহে তুমি আকৌ ক'লে হয় 4, 6 আৰু 8ৰ HCF কিমান বুলি ক'লে হয় তেতিয়া কি হ'ল হয়? 4 আৰু 6ৰ গেপ কিমান? 2, 6 আৰু 8ৰ গেপ কিমান? 2, ঠিক আছে। তেতিয়াহ'লে ইহঁতৰ 2ৰে 4কো কটা যায়, 6কো কটা যায়, 8কো কটা যায়, ইহঁতৰ HCF কিমান হ'ব? 2 হ'ব। নেক্সট যদি তোমাক ক'লে হয় 3, 6 আৰু 12ৰ HCF কিমান হ'ব? তেতিয়া মই
কি কৰিলোঁ হয় 6ৰে 12ৰে গেপটো মই চালোঁ হয় যেনিবা প্ৰথমতে 6ৰে 12ৰে গেপটো চালোঁ কিমান পালোঁ 6 পালোঁ ঠিক আছে 6 পোৱাৰ পিছত এতিয়া 6ৰে গোটেইকেইটাই কাটা যায় না মোৰ 6ৰে 3ক কাটা নাযায় মানে কি গেপটো ডাঙৰ হ'ব নোৱাৰে আকৌ গেপটো যিটো সংখ্যা থাকিব যিকেইটা গোটেইকেইটা সংখ্যাৰ মানে কি গেপটো আগতে এই সংখ্যাটোতকৈ আগতে সৰু কৰিব লাগিব যেহেতু 6টো ডাঙৰ হৈ গ'ল 3টো আমাৰ সৰু হৈ গ'ল গতিকে 6টো ইয়াতৰ HCF হ'ব নোৱাৰে ঠিক আছে তেতিয়াহ'লে মই 6 কি কৰিম 6 দুভাগ কৰিম 3 পূৰণ 2 কৰিলোঁ এতিয়া 3ৰে গোটেইকেইটাই কাটা যায় আগতে ইহঁত দুটাৰ যিটো আমি ভাগ কৰিলোঁ ভাগ কৰাৰ পিছত ডাঙৰ সংখ্যাটো চাব লাগিব 3ৰে 3কো কটা যায় 6কো কটা যায় 12কো কটা যায় মানে ইয়াতৰ HCF কিমান 3 ঠিক আছে বুজি পালোঁ তেনেদৰে আমি এতিয়া কি কৰিব লাগিব 25 আৰু 26ৰ HCF উলিয়াব লাগিব 25 আৰু 26ৰ আমাক HCF উলিয়াব দিছে এইখিনিতে মই তোমাক এটা কথা কৈ থৈ যাওঁ মানে কি দুটা ক্ৰমিক সংখ্যাৰ HCF সদায় 1 হয় ঠিক আছে বহিত লিখি ৰাখিবা দুটা ক্ৰমিক সংখ্যাৰ মানে কি যদি দুটা একান্তৰ নহয় ক্ৰমিক মানে কি এটাৰ পিছত এটা যদি আমাক দুটা সংখ্যাৰ যদি আমাক HCF সুধি দিয়ে তেতিয়াহ'লে সিহঁতৰ HCF কি হৈ যায় 1 হৈ যায় ঠিক আছে এতিয়া মই তোমাক প্ৰুফ কৰি দিম কিয় 1 হ'ল ঠিক আছে 25 আৰু 26 আছিলে আমাৰ ইহঁত দুটা আমাৰ উৎপাদক কি হ'ব 25ৰ 1টো চবতে আহিব দুটাতে 1টো আহিলে ঠিক আছে নেক্সট কি আহিব 25ৰ 5 আহিব আৰু 25 আহিব ঠিক আছে আৰু বেলেগ ইয়াৰ উৎপাদক নাই 26ৰ কি আহিব 2 আহিব 13 আহিব আৰু 26 আহিব ঠিক আছে ইহঁতৰ এতিয়া হাইয়েষ্ট কমন ফেক্টৰ মোক লাগে ঠিক আছে 26টো ইয়াতে আছে ইয়াতে নাই 25 ইয়াতে আছে এখনটো ইয়াতে নাই 13টো ইয়াতে আছে ইয়াতে নাই 5টো ইয়াতে আছে ইয়াতে নাই 2টো ইয়াতে আছে আকৌ ইয়াতে নাই মানে কি একটোই হৈছে সিহঁতৰ কি HCF মানে হাইয়েষ্ট কমন ফেক্টৰ এতিয়া ইহঁতৰ HCF কিমান পাই গ'লো আমি 1 পাই গ'লো আমাৰ অপচন নম্বৰ এটো শুদ্ধ হৈ গ'ল পালো বুজি ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি তলৰ কোনটো সংখ্যা 3ৰ গুণিতক নহয় বুলি কৈছে তলৰ কোনটো 3ৰ আমি 3ৰ বিভাজ্যতাৰ উল্লেখ কি কয় যদি যিকেইটা আমাৰ নাম্বাৰ থাকিব সেই নাম্বাৰ কেইটা যদি আমি যোগ কৰি দিওঁ এই গোটেইকেইটা নাম্বাৰ যদি আমি প্লাছ কৰি দিওঁ মানে কি এটুকে যেনিবা আমি প্লাছ কৰি দিওঁ তেতিয়াহ'লে যিটো আমি ফলাফল পাম সেই ফলাফলটো যদি আমাৰ 3ৰে বিভাজ্য হয় তেতিয়া গোটেই সংখ্যাটোৰে 3ৰে বিভাজ্য হ'ব ঠিক আছে এতিয়া তুমি চোৱা ইয়াতে 27 আছে 7কে 2কে যোগ কৰিলে কিমান হ'ব 7 2 9 মানে 9টো 3ৰে বাৰ জানে হয় 3ৰে বাৰ যায় 3 বাৰ যায় মানে কি 27টো ইয়াৰ 3ৰে বিভাজ্য হয় সেইটো আমাৰ উত্তৰ নহয় ঠিক আছে আমাক কি হৈছে 3 গুণিতক নহয় বুলি কৈছে মানে 3ৰে বিভাজ্য নহয় বুলি কৈছে এতিয়া 39 আছে 39টো 3ৰে বিভাজ্য হয়নে 3 13 39 হয়ে বাৰু হলেও তুমি 9 3 কিমান 9 3 12 ঠিক আছে 12 পালো 12টো আকৌ 2 1 কিমান 3 3টো 3ৰে বিভাজ্য হয়নে হয় মানে কি 39টো 3ৰে বিভাজ্য হয় ঠিক আছে নেক্সট তুমি চেক কৰিবা কি 93 আছে 93 আমি যোগ কৰিলে কিমান পাওঁ 9 3 কিমান পালো 12 পালো 12টোৰ আকৌ 2 1 কিমান 3 3টো 3ৰে বিভাজ্য হয়নে হয় মানে কি 93 3ৰে বিভাজ্য হয় কেইবাৰ যাব 3 3 গুণ 9 আৰু 1 3 3 মানে 31 বাৰ যাব ঠিক আছে নেক্সট তোমাৰ যেটো দিয়া আছে 91 সেই 91টো 9 1 কিমান হ'ব 9 1 10 হ'ব আৰু 1 0 1 হ'ব মানে 1টো 3ৰে বাৰ না যাব গতিকে 91টো 3ৰে বিভাজ্য নহয় ঠিক আছে শুদ্ধ উত্তৰ কোনটো হৈ যাব শুদ্ধ উত্তৰ আমাৰ D2 হৈ যাব বুজি পালো নেক্সট কোৱেশ্চন কৈছে 100 মিটাৰ দীঘল এটা আলিবাটত 5 মিটাৰ অন্তৰে এজোপা নাৰিকল গছ ৰুবলৈ হ'লে কিমান জোপা গছ ৰাখিব এইটো হৈছে এটা বুদ্ধিদীপক প্ৰশ্ন ঠিক আছে ইয়াতে অপচন বাৰু 20টো দিয়া নাই কিন্তু বহুখিনি লৰাই 20তে মাৰি থৈ আহিব কিয় 5 মিটাৰকৈ মই গছ ৰুম 100 মিটাৰ ডিসটেন্সত 5 20 100 মোৰ 20টোৱে শুদ্ধ উত্তৰ হৈ যাব কিন্তু তোমাৰ তেতিয়া উত্তৰটো ভুল হৈ গ'ল হয় ঠিক আছে মই তোমাক এটা সৰু উদাহৰণৰে বুজাই দিছো যেনিবা মই 10 মিটাৰত গছ ৰুব লাগে ঠিক আছে 10 মিটাৰত মই গছ ৰুব লাগে চোৱা তুমি এই 10 মিটাৰ 5 মিটাৰ আঁতৰে মই গছ ৰুলে 5 মিটাৰ আঁতৰে যদি মই গছ ৰু তেতিয়াহ'লে 10ৰে 5ক কেইবাৰ যায় দুবাৰ যায় মই দুডাল গছ ৰুব লাগিব বুলি ক'লো হয় কিন্তু এতিয়া তুমি নিজেই চোৱা এটো হ'ল 10 মিটাৰ এটো হ'ল মোৰ 0 মিটাৰ এটো হ'ল 5 মিটাৰ এটো হ'ল 10 মিটাৰ ঠিক আছে ইয়াতে তুমি কেইজোপা গছ ৰুব পাৰিবা ইয়াতে তুমি নিজে লক্ষ্য কৰিলে গম পাবা ইয়াতে মই এডাল গছ ৰুই দিলো ইয়াতে এডাল মই গছ ৰুই দিলো ইয়াতে এডাল মই গছ ৰুই দিলো কেইডাল গছ ৰুব পাৰিলো তিনিডাল গছ ৰুব পাৰিলো মানে কি এডাল গছ এক্সট্ৰা ৰুব পৰা যাব ঠিক আছে কি ৰুব পৰা যাব মই তোমাক কৈ আছো আমাক কৈছে কি 100 মিটাৰ দীঘল আলিবাট এটাত 5 মিটাৰ অন্তৰে গছ ৰুব ঠিক আছে ইয়াতে যেনিবা এডাল 100 মিটাৰ ডিসটেন্স ঠিক আছে মন কৰিবা ইয়াতে যেনিবা এডাল 100 মিটাৰ ইয়াতে 5 মিটাৰ 10 মিটাৰ 15 মিটাৰ 20 মিটাৰ এনেদৰে গৈ থাকিব চাবা মন কৰিবা এইখিনিটো 0 মিটাৰ এইখিনি হৈছে 100 মিটাৰ ঠিক আছে এইখিনি হৈছে 100 মিটাৰ এই 0 মিটাৰ যিডাল মই গছ ৰুম এই গছডাল ৰুতে মোৰটো অকমান মাটি খৰচ নহয় 0 মিটাৰতে মই গছ ৰুলো ইফালে আৰু মই যেতিয়া আগবাঢ়ি যাম তেতিয়া মই আৰু 100 মিটাৰ জায়গা আছে মানে আৰু মই 20 ডাল গছ ৰুব পাৰিম যেটো 5 20 100 যেতিয়া মই প্ৰথম গছডাল ৰুম তেতিয়া মোৰ অকমান মাটি খৰচ নহয় মানে কি 0তে মই গছডাল ৰুই দিম আৰু মোৰ আগত কিমান আছে 100 মিটাৰ জায়গা আৰু অলৰেডি আছে গতিকে মই কিমান ৰুব পাৰিম 20 ডাল ৰুব পাৰিম আৰু মই 0 মিটাৰত এডাল ৰুইছিলো মানে কি মোৰ গছ কেইডাল হ'ল 21 ডাল হ'ল ঠিক আছে বুজি পালো আকৌ তুমি চোৱা যেনিবা তুমি এখিনিত থিয় হৈ আছা এনেদৰে তুমি গছ ৰুই যাবা ঠিক আছে এখিনিত 100 মিটাৰ আছে বুলি তুমি ধৰি লোৱা এখিনিত 100 মিটাৰ আছে বুলি তুমি ধৰি লোৱা
ইয়াতে তুমি এডাল গছ ৰুই দিলা, এইখিনিত তুমি এডাল গছ ৰুই দিলা, ঠিক আছে, এডাল যেনিবা গছ, ঠিক আছে, এডাল যেনিবা গছডাল ৰুই দিলা আৰু, ঠিক আছে। এতিয়া তুমি ইয়াৰে আগত আৰু কেইডাল গছ ৰুব পাৰিবা, যিহেতু তুমি যিখিনিৰ পৰা আৰম্ভ কৰিছা সেইখিনি তোমাৰ 0 মিটাৰ, ঠিক আছে। তুমি আগত আৰু 100 মিটাৰ গছ ৰুব লাগিব, মানে কি আৰু 5 20 100 মানে কি আৰু আগত 20ডাল গছ ৰুব পাৰিবা। যেনেদৰে তুমি 10 মিটাৰত আমি কেইডাল গছ ৰুব পাৰিছিলোঁ, 0 মিটাৰত এডাল ৰুলোঁ, এইখিনিত এডাল 5 মিটাৰ এডাল ৰুলোঁ আৰু 10 মিটাৰ এডাল ৰুলোঁ, মুঠ কেইডাল 3ডাল। এনেই চাব গ'লেতো 10 মিটাৰত আমি 2ডাল গছ ৰুব পাব লাগে, যিহেতু 5 মিটাৰ আঁতৰত ৰুম। কিন্তু প্ৰশ্নই সেইটো নকয়, যিহেতু 0 মিটাৰত এডাল ৰুইছিলা, এইখিনিতো তুমি 0 মিটাৰ এডাল ৰুলা, তাৰ আগত 5 মিটাৰত মই এডাল ৰুলোঁ আৰু 10 মিটাৰত এডাল ৰুলোঁ, মানে কি 3ডাল গছ, এডাল গছ এক্সট্ৰা ৰুব পৰা যাব, ঠিক আছে। পালোঁ বুজি? এতিয়া আমাৰ কোনটো শুদ্ধ উত্তৰ হ'ব, 21টো আমাৰ শুদ্ধ উত্তৰ হৈ যাব, ঠিক আছে। আৰু এইটো এনেকুৱা এটা তোমাক মই বুদ্ধি উদ্দীপক প্ৰশ্ন দি যাওঁ। যেনিবা কুৱেশ্যনটো আহিছিলে, এইটো কুৱেশ্যন আহে বাৰু, ঠিক আছে, মই ক'ত পাইছিলোঁ নাজানো, কিন্তু মোৰ মনত আছে। কৈছে কি 2 ঘণ্টাৰ মূৰে মূৰে 12টা টেবলেট খাবলৈ ৰোগী এজনক কিমান ঘণ্টাৰ প্ৰয়োজন হ'ব বুলি ক'লে, তোমাৰ উত্তৰটো কি হ'ব? তেতিয়া হ'ব 10। কিয় 10 হ'ব? কাৰণ যেতিয়া ৰোগীজনে ঔষধ খাবলৈ আৰম্ভ কৰিলে, যেনিবা ঔষধ খাবলৈ আৰম্ভ কৰিলে 2 ঘণ্টাৰ মূৰে 12টা টেবলেট খাব লাগে, ঠিক আছে। 12টা টেবলেট খাবলৈ যেতিয়া তেখেতে প্ৰথম টেবলেটটো খাইছিল তেতিয়াতো টাইমেই যোৱা নাছিল, ঠিক আছে। 2 ঘণ্টাৰ মূৰে যদি একোটাকৈ টেবলেট, ঠিক আছে, 6টা টেবলেট, এইটো চৰি প্ৰশ্নটো যেনিবা 12 নহয় 6, 2 ঘণ্টাৰ মূৰে 6টা টেবলেট, ঠিক আছে। 2 ঘণ্টাৰ মূৰে 6টা টেবলেট খাবলৈ ৰোগীজনৰ কিমান ঘণ্টাৰ প্ৰয়োজন হ'ব বুলি ক'লে, মানে প্ৰথম যেতিয়া তেখেতে এটা টেবলেট খাইছিল তেতিয়া তেওঁ 0 মিনিটতে খাইছিল, 0 ঘণ্টাতে খাইছিল, মানে কি আৰু তেখেতৰ কেইটা বড়ি আছে, কেইটা টেবলেট আছে, 5টা টেবলেট আছে, 5টা টেবলেট খাবলৈ তেখেতৰ 2 ঘণ্টাকৈ সময় ল'লে 10 ঘণ্টা এটাৰ প্ৰয়োজন হ'ব। তুমি বুজি পাইছা নিশ্চয় কি ক'লোঁ মই? আকৌ তুমি চোৱা, 2 ঘণ্টাৰ মূৰে 6টা টেবলেট খাবলৈ ৰোগী এজনৰ কিমান ঘণ্টাৰ প্ৰয়োজন হ'ব বুলি ক'লে তোমাৰ উত্তৰটো 10 হ'ব। কিয় 10 হ'ব? কাৰণ যেনিবা তুমি প্ৰথমতে 0 মিনিটত এটা টেবলেট খাই দিলা, ঠিক আছে, 0 মিনিটত তুমি যেনিবা এতিয়া এই মুহূৰ্তত এটা টেবলেট খাই দিলা আৰু তোমাৰ 5টা টেবলেট বাকী আছে, ঠিক আছে। টাইম তোমাৰ ষ্টাৰ্ট হৈ গ'ল, মানে কি 2 ঘণ্টাৰ মূৰত তুমি কেইটা টেবলেট খালা? প্ৰথম 2 ঘণ্টাত তুমি 2টা টেবলেট খাব পাৰিবা, কাৰণ 0 মিনিটত এটা টেবলেট তুমি খাই দিলা আৰু তোমাৰ তাত 5টা টেবলেট আছে, 5টা টেবলেট খাওঁতে তোমাৰ কিমান সময় লাগিব? মানে 10 ঘণ্টা সময় লাগিব, 2 ঘণ্টাৰ মূৰে যিহেতু খাবা, ঠিক আছে। তুমি বুজি পাইছা বুলি মই ভাবি লৈছোঁ। নেক্সট কুৱেশ্যন কৈছে যে 2টা সংখ্যাৰ লসাগু 48 আৰু গসাগু 8, এটা সংখ্যা যদি 16 আনটো কিমান, ঠিক আছে। আমি জানো যে a ইনটু বি মানে হৈছে 2টা সংখ্যাৰ পূৰণফল আৰু LCM ইনটু HCF, L ইনটু H, মানে কি LCMকে HCFকে পূৰণ কৰি তুমি যিটো ফলাফল পাবা আৰু সেই সংখ্যা দুটাক পূৰণ কৰি তুমি সেইটো ফলাফলেই পাবা, ঠিক আছে। এতিয়া আমাক কি দিয়া আছে? LCM দিয়া আছে আৰু HCF দিয়া আছে। এতিয়া আমাক আৰু এটা সংখ্যা 16 দিয়া আছে, চাবা LCM দিয়া আছে আমাক 48 ইনটু HCF দিয়া আছে 8 ইকুৱেল টু এটা সংখ্যা দিয়া আছে 16 আৰু এটা সংখ্যা মই যেনিবা ষ্টাৰ মাৰ্ক বুলি ধৰি ল'লোঁ, ঠিক আছে, ইনটু এটা সংখ্যা A বুলি ধৰি ল'লোঁ, ঠিক আছে। চাবা এৰ লগত 16টো পূৰণ হৈ আছে, সিফালে গৈ কি হ'ব? হৰণ হ'ব, মানে 48/8 ডিভাইডেড বাই 16 হ'ব। 48 ইনটু 8 ডিভাইডেড বাই কি হ'ব? 16টো সিফালে পূৰণ হৈ আছে, ইফালে আহি কি হ'ব? হৰণ হ'ব। এইখিনি তুমি কাটাকাটি কৰিলে তোমাৰ উত্তৰটো আহি যাব। কাটাকাটি কৰা, 8ৰে 16ক কেইবাৰ যায়? 2বাৰ যায়, আৰু 2ৰে 48ক কেইবাৰ যায়? 24 বাৰ যায়, মানে কি উত্তৰটো কি হ'ব? 24 হ'ব। অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হৈ যাব। পালোঁ বুজি? এনেকুৱা কুৱেশ্যন আহিলে তুমি কি কৰিবা? এটা কথা মন কৰা, যি দুটা সংখ্যা তোমাক প্ৰথমতে দিব সেই সংখ্যা দুটা আঁচ এডাল টানি ল'বা তুমি, যি দুটা সংখ্যা তোমাক প্ৰথমতে দিব সেই সংখ্যা দুটাৰ ওপৰত পাতিবা 48 ইনটু 8, আৰু যিটো সংখ্যাত শেষত অকলে ৰৈ যাব সেইটো তুমি তলত পাতিবা, ঠিক আছে। বুজি পালা? এতিয়া তুমি কাটাকাটি কৰা, 16ৰে 48ক কেইবাৰ যায়? 3বাৰ যায়, আৰু 8 3 গুণ কিমান? 24। 24 ইজ দ্য কাৰেক্ট এনচাৰ। অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হৈ যাব। বুজি পাইছা নিশ্চয়? চাবা নেক্সট কুৱেশ্যন, 10জন শ্ৰমিকে এটা কাম 20 দিনত কৰে, 20জন শ্ৰমিকে সেই কামটো কেইদিনত কৰিব, ঠিক আছে। চাবা তুমি 10জন শ্ৰমিকে ডাইৰেক্ট তুমি কৰিব পাৰা এইটো কুৱেশ্যনো তেনেকুৱা, যিটো লাইনত তুমি প্ৰথমতে পাবা সেই দুটা ওপৰত দিবা 10 পূৰণ 20, ঠিক আছে। যিটো অকলে থাকিব সেইটো তুমি তলত দিবা, 20টো তলত দিবা, 20 কটা যাব, 10টো শুদ্ধ উত্তৰ হ'ব। অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হৈ যাব। পালোঁ বুজি? মই কি ক'লোঁ? যি দুটা তুমি আগতে পোৱা সেই দুটা ওপৰত দিবা, 10 পূৰণ 20, তলত আহিব 20টো, ঠিক আছে। 20 কাটা যাব, 10টো আমাৰ ৰৈ যাব। অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হৈ যাব। বুজি পাইছা নিশ্চয়? নেক্সট কুৱেশ্যন চাবা তুমি, এজন খুচুৰা দোকানীয়ে 200 টকা মূল্য লিখা বস্তু এটা 10% লোকচানত বেচিলে বস্তুটোৰ বেচা দাম কিমান হ'ব বুলি কৈছে। চিম্পল কুৱেশ্যন, একেবাৰে চিম্পল। যেনিবা কৈছে কি আমি 10% ওলোৱাটো জানো, 10% কেনেদৰে ওলাওঁ আমি? যেনিবা মোক ক'লে 200 টকাৰ 10% কিমান হ'ব? 10% মই যদি ওলাব যাওঁ, তলত মোৰ 100টো আহিব, কাটাকাটি কৰিলে মোৰ কি হ'ব?
এইটো শূন্যৰ লগত 10ৰ এইটো শূন্য কটা যাব আৰু এই শূন্যটোৰ লগত এইখিনিত মন কৰিবা এই শূন্যটোৰ লগত মোৰ এই শূন্যটো কটা যাব মানে কি 200ৰ ক্ষেত্ৰত যদি 10% যদি যিকোনো সংখ্যাৰ ওলাব দিলে মানে কি এটাৰ আগত দশমিক দিয়ে আমি শূন্যটো কাটিব পাৰোঁ ঠিক আছে মন কৰিবা তোমাৰ পিছলৈ বহুতখিনি ৰেহাই হ'ব এইখিনি জনাৰ পিছত কি ক'লো মই তুমি চোৱা 200ৰ যদি 10% লাগে বা যিকোনো সংখ্যাৰ 10% লাগে কেনেদৰে ওলাবা এইটো শূন্যৰ লগত মোৰ এইটো শূন্য কটা গ'ল আৰু এই যিটো শূন্য আছে এইটোৰ লগত মোৰ এইটো শূন্য লগত এইটো শূন্য কটা যাব মানে মই কি বুজি পালোঁ মানে 200টোৰ যদি মোৰ 200 থাকে এটা শূন্য কাটি দিলে মই 10% পাই যাওঁ তেতিয়াহ'লে মোৰ কি হ'ব 300ৰ 10% কিমান হ'ব 300 যদি মোক 10% বুলি ক'লে হয় এইখিনি এটা মই দশমিক দিলোঁ হয় এইটো শূন্য কাটি দিলোঁ হয় ঠিক আছে তেনেদৰে মোৰ 700ৰ 10% কি হ'ল হয় এইখিনি এটা মই এটা সংখ্যাৰ আগত মই দশমিক দিলোঁ হয় শূন্যটো কাটি দিলোঁ হয় ঠিক আছে নেক্সট তুমি চাবা যদি তোমাক কয় 344ৰ 10% কিমান হ'ব মই এটাৰ আগত দশমিক দিলোঁ তেতিয়াহ'লে 4টো তুমি কাটিব নোৱাৰা আকৌ শূন্যটো মানে কি শূন্য থাকিলে কাটি দিলে হয় দশমিক দিয়াৰ পিছত যিটো তুমি মান পোৱা সেইটোৱে হিয়াৰ 10% ঠিক আছে এতিয়া 344ৰ 10% কিমান 34.4 ঠিক আছে কিয় হয় যদি তোমাক 344ৰ 10% বুলি ক'লে হয় তেতিয়া কি হ'ল হয় এইটো শূন্যৰ লগত এইটো শূন্য কটা গ'ল হয় ঠিক আছে এই যিটো শূন্য আছে এইটো শূন্য কটা গ'ল হয় তলতটো আমাৰ 344ৰ লগত এটা 10 থাকিল হয় এটাৰ পিছত এইটো যদি মই শূন্যটো কাটি দিওঁ শূন্যটো কাটি দিলে ইয়াতে এটা দশমিক আহিব মানে কি উত্তৰটো কি হৈ যাব 34.4 হৈ যাব ঠিক আছে বুজি পালোঁ যেনিবা মোক ক'লে হয় 297ৰ 10% কিমান মই এইখিনি এটা দশমিক দিলোঁ হয় মানে কি 29.7 হৈ গ'ল হয় ঠিক আছে যেনিবা মোক ক'লে হয় 147ৰ 10% কিমান এইখিনি এটা দশমিক দিলোঁ হয় 14.7 মোৰ 10% হৈ গ'ল হয় ঠিক আছে 10%টো তুমি বুজি পালা এতিয়া তুমি চোৱা এজন খুচুৰা দোকানীয়ে 200 টকা মূল্য লিখা বস্তু এটা 10% মানে কি লোকচানত বিক্ৰী কৰিলে মানে কি 200 টকাৰ 10% কিমান 200 টকা 10% মই শিকিলোঁ অলপ আগত এইখিনি এটা দশমিক দিলোঁ শূন্য থাকিলে কাটি দিলোঁ মানে কি 20 টকা এটা লছ কৰিব সি মই এতিয়া কি কৰিম 200 টকাটোৰ পৰা 200 টকাটোৰ পৰা সি 200 টকাত কিনি আনিছিল 10% লোকচান কৰিছিল 10% লোকচান মানে কিমান মই জানো 200ৰ 10% 20 এটা দশমিক কাটি দিলে আমাৰ হৈ যায় এতিয়া 200 টকাত অনা বস্তুটো যদি 10% লোকচানত বেছে 20 টকাটো লোকচানত বেছি 200ৰ পৰা মই যদি বস্তুটোৰ 20 টকাটো মাইনাছ কৰি দিওঁ তেতিয়া মই বস্তুটো কিমানত বেচিম 180ত বেচিম মানে কি অপশ্যন নম্বৰ চিটো মোৰ শুদ্ধ হৈ যাব পালোঁ নিশ্চয় বুজি আকৌ তুমি চোৱা এনেদৰে কৰিব পাৰা 200 টকাত মূল্য লেখা বস্তু এটা 10% লোকচানত বেচবো মানে মই কিমানত বেচিম 90ত বেচিম ঠিক আছে 100 অনা বস্তুটো কাটি কৰা এতিয়া এইটো শূন্য লওঁ এইটো শূন্য কটা যাব এইটো শূন্য লওঁ এইটো শূন্য কটা যাব 9 দুগুণ কিমান 18 আৰু 20ৰ এই শূন্যটো আনি পাতি দিম মানে কি 180 টকাত বস্তুটো বিক্ৰী কৰা হৈ যাব অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হৈ যাব পালোঁ বুজি নেক্সট কুৱেশ্যন চাবা 10% বছৰি চক্ৰবৃদ্ধি সুতে আৰু এইখিনিতে যদি আপুনি আমাৰ পেইড ক্লাছত জইন কৰিব বিচাৰে তেতিয়াহ'লে মই কৈছোঁৱেই বাৰু 6000848358 এই নম্বৰটোত কণ্টেক্ট কৰি ল'বা মোৰ এইটো হৈছে হোৱাটছআপ নম্বৰ বা কণ্টেক্ট কৰিলেও তুমি পাবা ইয়াতে তুমি 199 পে' কৰি আমাৰ পৰা একেবাৰে মেথছখিনি একেবাৰে বেছিকৰ পৰা তুমি শিকিব পাৰিবা আৰু যদি মোৰ শিকোৱাৰ ষ্টাইলটো ভাল লাগে বা যদি তুমি বুজি পোৱা চিৰিয়াছলি বুজিবা তেতিয়া সুন্দৰ কমেণ্ট এটা কৰি দিবা আৰু যদি তুমি ইণ্টাৰেষ্টেড হয় তেতিয়া আমাৰ লগত যোগাযোগ কৰি ল'বা ঠিক আছে এতিয়া কুৱেশ্যনলৈ আহা কি কৈছে বছৰি 10% চক্ৰবৃদ্ধি সুতৰ হাৰে 100 টকা মূলধনৰ 2 বছৰৰ মূৰত সমূল চক্ৰবৃদ্ধি সুত কিমান হ'ব চক্ৰবৃদ্ধি সুত আমি সূত্ৰত নকৰোঁ কিহত কৰোঁ সাকচেছিভ কৰোঁ বা আমি ৰেচিঅ' মেথডত কৰোঁ ঠিক আছে সূত্ৰত কৰিবলৈ নাযাবা সূত্ৰত কৰিলে পৰীক্ষা হলত গৈ পৰীক্ষা শেষ টাইমো শেষ তুমিও হৈ যাব ঠিক আছে চাবা এতিয়া কি কৈছে 10% চক্ৰবৃদ্ধি সুতত 10% মানে মই কি বুজো 10% মানে হৈছে পাৰ্চেণ্ট বুলি ক'লে তলত এটা মোৰ 100 আহে মানে কি 100 টকাত সি 10 টকা এটা সুত পাব চক্ৰবৃদ্ধি সুত যিয়ে নহওক ঠিক আছে চোৱা এটা 100 টকাত সি 10 টকা সুত পাব ঠিক আছে এইখিনি মই যদি কাটি কৰোঁ এইটো শূন্যৰ লগত এইটো শূন্য মোৰ কটা গ'ল মানে কি 10 টকা যদি হ'ল হয় সি 1 টকা এটা বেছিকৈ পালে হয় কিমান পালে হয় 10ৰ পৰা সি কিমান পালে হয় 11 পালে হয় ঠিক আছে এইখিনি বুজি পালা 10% হ'লে কিমান হ'ব যদি মই 10 টকা দিলোঁ হয় সি কিমান পালে হয় 11 টকা পালে হয় ঠিক আছে এতিয়া তুমি বছৰলৈ আহা ইয়াতে মোক 2 বছৰ বুলি কৈছে মানে কি 10ৰ পৰা কিমান হ'ব 11 হ'ব 10ৰ পৰা কিমান হ'ব 11 হ'ব কেইবাৰ হ'ব দুবাৰ হ'ব ঠিক আছে 10 দুগুণ কিমান 100 11 এখন কিমান 121 ঠিক আছে উত্তৰটো তোমাৰ ইয়াতে ওলাই গ'ল 2 বছৰৰ মূৰত মানে কি চক্ৰবৃদ্ধি সুত কিমান হ'ব যদি 100 টকা মূলধন আছিলে 21 টকা সুত বাঢ়িব 21 সুত বাঢ়িব আৰু সি 121 টকা হ'বগৈ ঠিক আছে আমাক এতিয়া সমূল সুত কিমান হ'ব বুলি কৈছে মানে কি এমাউণ্ট কিমান হ'ব বুলি কৈছে ঠিক আছে এমাউণ্ট এতিয়া আমাৰ কিমান হ'ব 10 টকাকৈ 121 টকা হৈ যাব ঠিক আছে এইটো তুমি এনেদৰে প্ৰি মেথডতো কৰিব পাৰা যদি মোৰ 100 টকা আছিলে প্ৰথম বছৰত সি কিমান পাব প্ৰথম বছৰত 10 টকা সুত পাব আৰু দ্বিতীয় বছৰত কেই টকা সুত পাব 10 টকা সুত পাব ঠিক আছে
কিন্তু চক্ৰবৃদ্ধি সুতটো এনেকুৱা নহয় যেহেতু প্ৰথম বছৰত এইখিনিত প্ৰথম বছৰটো শেষ হৈ গৈছিল এই যিটো 10 টকাৰ সুতটো দিছিলে এই 10 টকাৰ যিটো সুত আছিলে সেই সুতৰ ওপৰতো সুত লাগিব কেই টকা এটকা এটা সুত লাগিব মানে কি মুঠ টকা কেই টকা হৈ যাব 10 কিমান হৈ গ'ল 10 মোৰ 20 হৈ গ'ল আৰু ইয়াতে 1টো থাকিলে আৰু 100 টকা মোৰ মূলধন আছিলে মানে কি ইয়াতে 100 থাকিলে 120 আৰু 1 যোগ কৰিলে কিমান হ'ব 121 টকা হ'ব মোৰ মানে কি মুঠ এমাউণ্ট ঠিক আছে পালো বুজি 121 টকা তেখেতে ঘূৰাই দিব লাগিব বা তুমি এনেদৰে কৰিব পাৰা কেনেদৰে কৰিব পাৰা সাকসেসিভ লগাব পাৰা সাকসেসিভ মানে কি ইয়াতে মোৰ 10 আছিলে প্ৰথম বছৰ ঠিক আছে আৰু এটা মোৰ 10 আছিলে যোগ ঠিক আছে 10 পূৰণ 10 ঠিক আছে ডিভাইডেড বাই 100 ঠিক আছে এটা তুমি কাটাকাটি কৰা এটো শুনলো এটো শূন্য কাটা গ'ল এটো শুনলো এটো শূন্য কাটা গ'ল 10 কিমান হৈ গ'ল 20 হৈ গ'ল আৰু 1 গুণ কিমান প্লাস 1 ঠিক আছে 20 একে কিমান 21 মানে কি 21% এটা এক্সট্ৰা দিব লাগিব ঠিক আছে যদি 100 টকা আছিলে 21% এক্সট্ৰা দিব লাগিব মানে 121 টকা দিব লাগিব অপচন নম্বৰ বি টো আমাৰ শুদ্ধ হৈ যাব তুমি যেনেকুৱা সিস্টেমত কৰা তোমাৰ যেটো ভাল লাগে হেতু সিস্টেমতে কৰি লবা যদি চক্ৰবৃদ্ধি সুত হয় তেতিয়া হলে মানে কি আৰু এটা কথা মন কৰিবা 10% চক্ৰবৃদ্ধি সুতত 11 ডিভিজিবলও আমি ডিভিজিবিলিটিও আমি চেক কৰিব পাৰো মানে কি 11 বিভাজ্য যোৱা কোনটো উত্তৰ হ'ব যেহেতু বস্তুটো 10 পৰা 11 হ'ব মানে কি মোৰ উত্তৰটো যেটো আহিব 11 ৰে কিবা পূৰণ হৈ আহিব পালো বুজি একে কিমান একে 2 পৰা 1 গলে 1 মানে কি এটো উত্তৰ মোৰ 11 ডিভিজিবল নহয় 121 টো হয়ে বাৰু 131 টো 11 ডিভিজিবল নহয় একে 2 3 পৰা 2 গলে তো 1 হে থাকিব একে 2 পৰা 0 গলে 2 থাকিব মানে কি এটো 11 বাৰ না যায় এটো 11 বাৰ না যায় এটো 11 বাৰ না যায় আৰু এটোই মোৰ অকল 11 বাৰ যায় এটোই মোৰ শুদ্ধ উত্তৰ হ'ব তেনেদৰে তুমি কৰিব পাৰা ঠিক আছে 4-5টা মেথড আছে তুমি যেটো ভাল লাগে হেতু তুমি ফলো কৰিবা সূত্ৰ ব্যৱহাৰ নকৰাটো মই বিচাৰো আৰু যদি তুমি সূত্ৰ ব্যৱহাৰ কৰিব বিচাৰা কৰিব পাৰা ঠিক আছে নেক্সট কোৱেশ্চন চাবা 1000 x equal to 1000 y equal to 999 তেতিয়া হলে x square minus y square কিমান হ'ব তেতিয়া হলে আমি কি কৰিব লাগিব হাজাৰক আমি স্কয়াৰ কৰিব লাগিব আৰু 999 কো আমি স্কয়াৰ কৰিব লাগিব 1000 স্কয়াৰ কৰিলে কিমান হ'ব 1 0 0 আৰু 3টা শূন্য আহিব 1 2 3টা ঠিক আছে নেক্সট 999 আমি যদি পূৰণ কৰো 999 into 999 কৰিলে কিমান হ'ব 9 গুণ 81 1 হাতে 8 9 গুণ 81 81 8 কিমান 81 8 হ'ব তোমাৰ 89 89 ৰ 9 হাতে গ'ল 8 9 গুণ 81 81 8 কিমান 89 89 আহিলে ঠিক আছে এতিয়া 8991 তিনিবাৰ পাতিব লাগিব 1998 1998 এতিয়া এখিনি যোগ কৰিব লাগিব কিমান হ'ব 1 আহিলে 9 1 10 ৰ 0 আহিলে হাতে 1 ঠিক আছে 9 9 18 1 19 19 1 20 ৰ 0 হাতে 2 আহিলে 9 9 18 18 8 26 26 2 28 ৰ 8 আহিলে হাতে 2 আহিলে 9 8 17 17 2 19 9 আহিলে হাতে 1 থাকিলে 8 1 9 মানে কি এটো মাইনাস কৰিব লাগিব 998001 টো মাইনাস কৰিব লাগিব 10089 এখিনি আমি মাইনাস কৰিব লাগিব ঠিক আছে বুজি পালো চাবা এতিয়া মাইনাস কৰি দিলে হল চাবা মাইনাসটো মাইনাস কেনেদৰে কৰিম 10 আছিলে 10 হল ইয়াতে 10 ৰ পৰা 1 গলে কিমান হ'ব 9 হ'ব ঠিক আছে এখিনিত 9 আছিলে 9 পৰা 0 গলে কিমান হ'ব 9 হ'ব 9 আছিলে 9 পৰা 0 গলে কিমান হ'ব 9 হ'ব এখিনিত কিমান আছিলে 9 আছিলে 9 পৰা 8 গলে কিমান হ'ব 1 হ'ব এখিনিত 9 আছিলে 9 পৰা 9 গলে 0 মানে কি 1999 আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ এ টো আমাৰ শুদ্ধ হৈ যাব পালো বুজি ঠিক আছে নেক্সট কোৱেশ্চন চাবা এটা বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল 196 বৰ্গমিটাৰ হলে বৰ্গক্ষেত্ৰটোৰ প্ৰত্যেক বাহুৰ দৈৰ্ঘ্য কিমান হ'ব বুলি কৈছে ঠিক আছে তোমাৰ স্কয়াৰ কিউব তুমি মুখস্থ কৰিব লাগিব এইগিলা হৈছে মুখস্থ কৰা বস্তু 196 টো হৈছে কাৰ বৰ্গ এটো হৈছে 14 ৰ বৰ্গ মানে মোৰ উত্তৰটো 14 হ'ব মই কেনেদৰে গম পালো তাৰ মানে বৰ্গ এটাৰ ক্ষেত্ৰফল আমি কেনেদৰে উলাও a স্কয়াৰ বুলি উলাও ঠিক আছে a স্কয়াৰ মানে কি যেনিবা বৰ্গ এটাৰ যদি আমাক কলে হয় এটো বাহু 4 মিটাৰ এটো বাহু 4 মিটাৰ হয় তেতিয়া হলে বৰ্গটোৰ এটা বাহু যদি বৰ্গ মানে কি চাৰিটা বাহু সমান সমান ঠিক আছে তেতিয়া হলে এটো 4 হ'ব এটো 4 হ'ব যদি এতিয়া 4 মিটাৰ বৰ্গৰ যদি আমাক বৰ্গক্ষেত্ৰটোৰ কালি হতে তেতিয়া হলে কিমান হ'ব 4 স্কয়াৰ হৈ যাব মানে 4 4 গুণ 16 মিটাৰ স্কয়াৰ হৈ যাব 16 মিটাৰ স্কয়াৰ হৈ যাব ঠিক আছে এবাৰ কৈছে কি আমাক 196 বৰ্গ মিটাৰ যদি 196 বৰ্গ মিটাৰ হ'ব লাগে তেতিয়া হলে কিবা নহয় কিবা এটা সংখ্যাৰে দুবাৰ পূৰণ কৰি 196 টো লৈ আহিছে মানে কি 196 টো কিহৰ বৰ্গমূল 14 ৰ বৰ্গমূল
গতিকে আমাৰ উত্তৰটো কি হৈ যাব 14 হৈ যাব ঠিক আছে স্কোয়াৰৰ কিউবখিনি তুমি মুখস্থ কৰি ৰাখিবা ঠিক আছে বুজি পালা তেতিয়া মানে কি এক্সামত অলপ মানে কি ইজি হৈ যাব বুজি পালা কৈছে কি 4টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা 3টা অংকৰে লিখিব পৰা আটাইতকৈ বৃহত্তম সংখ্যাটো বিয়োগ কৰিলে কি হ'ব বুলি কৈছে ৰিজাল্ট 4টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কোনটো আটাইতকৈ সৰু সংখ্যাটো 1000 হ'ব যেহেতু 999 টো 3টা অংকৰে গঠিত 999 পিছত কি আৰম্ভ হয় 1000 আৰম্ভ হয় এবাৰ কৈছে কি 3টা অংকৰে লিখিব পৰা আটাইতকৈ বৃহত্তম সংখ্যাটো 3টা অংকৰে লিখিব পৰা আটাইতকৈ বৃহত্তম সংখ্যাটো কি 999 999 ৰ পিছতে আমি 1000 পাই যাওঁ মানে কি হেতুৱে কি হৈছে কি ডাঙৰ সংখ্যাটোৰ পৰা তুমি 4টা অংক লিখিব পৰাটোৰ পৰা 3টা অংকটো তুমি বিয়োগ কৰিব লাগিব কৈছিল ইয়াৰ পৰা যদি মই 999 বিয়োগ কৰি দিও কিমান পাই যাম 1 পাই যাম আৰু 1 বাকি থাকিব এটোৱে আমাৰ শুদ্ধ উত্তৰ হৈ যাব পালো নিশ্চয় বুজি নেক্সট কোৱেশ্চন কৈছে কি কোনো এটা বস্তু 500 টকাত কিনি 1000 টকাত বেচিলে কিমান শতাংশ লাভ বা লোকসান হ'ব তুমি এটা কথা মন কৰা তুমি যিমান টকাতে বস্তুটো কিনি নানাকিয়া সেই বস্তুটো মানে কি নিজৰ ক্ষেত্ৰত সদায় হি 100% তুমি তো নিজৰ ক্ষেত্ৰত 100% কিবা যেনিবা মানুহে তো মানি নলয় যে তোমাৰ কিবা ভুল থাকিলেও তুমি কেতিয়াবা মানি লবা নেকি মোৰ যেনিবা এটো ভুল হোৱা নাই ঠিক আছে মানে কি তুমি তোমাৰ পৰা চালে তুমি সদায় ৰাইটত থাকা চোৰ এজনও মানে কি হি কব মোৰটো ভুল নাই ভাই মই অভাৱত পৰছো হিকানাহে মই চোৰ কৰছো মানে কি একচুয়ালি চাবা গলে চোৰটো ভুল নাই কাৰণ হি কিবা অভাৱত বসি হিকানা চোৰ কৰছি মানে কি সব বস্তুৱে নিজৰ ক্ষেত্ৰত 100% পালো বুজি এতিয়া তুমি মন কৰা কোনো এটা বস্তু 500 টকাত কিনি আনিছে সিপি মানে কিমান পালো সিপি মানে কস্ট প্রাইস মানে কিনা দাম কিমান 500 টকা বুজি পালো কোনো এটা বস্তু 500 টকাত কিনি আনি 1000 টকাত বিক্রি কৰিলে মানে কি সেলিং প্রাইস কিমান সেলিং প্রাইস হৈছে 1000 ঠিক আছে 1000 কিমান শতাংশ লাভ হ'ব বুলি কৈছে এবাৰ তোমাক শতাংশৰ হিচাপত তুমি কিমান শতাংশ লাভ হ'ব হলে 500 তো যেহেতু সিপি আছিলে সিপি তো কিনা দামটো নিজৰ ক্ষেত্ৰত 100% আছিলে নাই ঠিক আছে পার্সেন্ট তো যদি 500 তো যদি হি 100% আছিলে এটা লাভ কিমান হল আমাৰ লাভ প্রফিট মানে প্রফিট কিমান হল 500 টকা এটা প্রফিট হৈ গল ঠিক আছে মন কৰা তুমি সোৱা 500 টকা তো কিনি আনোতে আমাৰ হি নিজৰ 100% আছিলে যিকোনো বস্তুই হি নিজৰ 100% 500 টকা তো হি 100% আছিলে সেই 100% তো সমানেই তো লাভ হৈছে 500 টকা তো আকৌ 500 টকাই লাভ হৈছে মানে কি হি যদি 100% আছিলে 100% ৰ সমানেই লাভ হৈছে এতিয়া লাভ কিমান হৈ যাব 100% হৈ যাব অপচন নম্বৰ এ তো আমাৰ শুদ্ধ হৈ যাব ঠিক আছে এনেদৰ কৰিলে তোমাৰ এখিনি তেতিয়া তুমি শুদ্ধত কৰিব যোৱা মোৰ কিনা দাম আছিলে কিমান টকা 500 টকা 5 কিনা দাম তো মই সদায় কত দিও তলত দিও 500 টকা মোৰ কিনা দাম মোৰ লাভ কিমান হল তুমি নিজে যদি বিক্রি কৰিছা 500 টকা না বস্তু যদি 1000 টকাত বিক্রি কৰা তোমাৰ লাভ কিমান হ'ব 500 টকা লাভ হ'ব ঠিক আছে শতাংশৰ কাৰণে মই কি কৰো শতাংশৰ কাৰণে মই ইনটু 100 কৰো ঠিক আছে এতিয়া মই কাটি কৰিলে কি হ'ব এটো 500 কাটা যাব মানে কি 100% এটা মোৰ লাভ হৈ যাব অপচন নম্বৰ এটো মোৰ শুদ্ধ হৈ যাব পালো বুজি তুমি নিজে সোৱা 500 টকা যিকোনো বস্তু এটা নিজে নিজৰ 100% ঠিক আছে 500 টকাত অনা বস্তুটো হি 1000 বিক্রি কৰিলে মানে কি 1000 বিক্রি কৰিলে মানে কি 500 টকা অনা বস্তুটো হি 1000 টকাত বিক্রি কৰিলে এতিয়া তাৰ লাভ কিমান হল এই 500 টো যেহেতু প্ৰথমতে 100% আছিল সব বস্তু নিজৰ 100% এই 500 অনা বস্তুটো 1000 বিক্রি কৰি কিমান লাভ কৰিলে 500 টকা এটা হি লাভ কৰিলে ঠিক আছে যদি এই 500 টো 100% আছিল আকৌ হি 500 লাভ কৰিলে মানে কি আৰু এটা 100% লাভ কৰিলে হি গৰি এটা 100% লাভ হৈ গল অপচন নম্বৰ এ তো আমাৰ শুদ্ধ হৈ গল পালো বুজি 500 আনি 1000 বিক্রি কৰিলে মানে কি সমানে যদি লাভ হয় হেতু 100% হৈ যায় ভালো বুজি নেক্সট কোৱেশ্চন সোৱা তুমি এটা ৰম্বাসৰ কালি 108 বৰ্গ সেন্টিমিটাৰ হলে ৰম্বাসটোৰ কৰ্ণৰ দুডালৰ সম্ভাব্য মাপ ৰম্বাসৰ আমি কালি কেনেটা ওলাও ৰম্বাসৰ আমি কালি ওলাও এনে ধৰা 1/2 ইনটু কৰ্ণৰ দুডাল জানিবা কৰ্ণ 1 ইনটু কৰ্ণ 2 ঠিক আছে এইবিলাক তুমি কি কৰিব পাৰা জানানে এই হাফ ইনটু কৰ্ণৰ দুডাল মানে কি পূৰণ কৰি দিলে হাফ ইনটু ফার্স্ট কর্ণ নেক্সট তোমার সেকেন্ড কর্ণ যদি আমি পূরণ কৰি দিও তেতিয়া আমাৰ কি পাই যাও বৰ্গটো পাই যাও এতিয়া 108 পাব লাগে মই এতিয়া তুমি অপচনৰে কৰিছো এটাক তুমি আধা কৰি দিলে হল বাকি তোমাৰ বাকিটোৰে পূৰণ কৰি দিলে হল ঠিক আছে 12ক যদি মই আধা কৰি দিলো 6 পালো আৰু 18 ৰে পূৰণ কৰিলে কিমান পাম 18 ৰে পূৰণ কৰিলে 18 6 গুণ 108 মানে কি মোৰ এটোৱে উত্তৰ শুদ্ধ সোৱা তুমি সূত্ৰটো কি 1/2 ইনটু যেনিবা কৰ্ণৰ দুডাল মই এডাল এ বুলি ধৰিলো এডাল বি বুলি ধৰিলো ঠিক আছে এই যেটো আমাৰ তলত দুই থাকিলে এই দুইটোৰে এটাকহে মই কাটিব পাৰিম ঠিক আছে এটাক মই কাটি দিলো বাকি যেটো থাকিলে হেতুক মই পূৰণ কৰি দিলো মানে মই কি বুজি পালো যিকেটা মোৰ অপচন থাকিব তাৰ মই এটা আধা কৰি দিম বাকিটোৰে পূৰণ কৰিম তুমি 18 কো আধা কৰিব পাৰা যদি তুমি 18 কো আধা কৰা কিমান হ'ব 9 হ'ব আৰু ইফালে কিমান থাকিল 12 থাকিল 12 পূৰণ 9 কিমান হ'ব 108 হ'ব ঠিক আছে এন্ডৰ কৰিলে তোমাৰ ইজি হৈ গল হয় ঠিক আছে যদি তুমি সোৱা এটুক যদি 12 টক যদি তুমি আধা কৰি দিয়া 6 হ'ব 6 লগত 16 পূৰণ কৰিলে তোমাৰ উত্তৰটো বেলেগ আহিব 108 নাহে মানে এটো অপচন ভুল ঠিক আছে যদি তুমি 20ক আধা কৰি দিয়া 10 হ'ব মানে কি 10 এ 18 কিমান হ'ব 180 হ'ব আমাৰ যেটো কি মান আহি আছে 108 আহি আছে মানে এটো উত্তৰ ভুল
আৰু ওপৰৰ এটাও নহয় সেইটোতো ভুলেই বাৰু ঠিক আছে এতিয়া আমি কি কৰিলোঁ 12ক মই প্ৰথমতে আধা কৰিলোঁ কিমান হ'ল 6 হ'ল পূৰণ 18 পৰিমাণ কিমান হ'ব 108 হ'ব বা তুমি 18ক যদি আধা কৰা কিমান হ'ব 9 হ'ব 9ৰ লগত 12 পূৰণ কৰিলেও 108 আহিব মানে কি অপশ্যন নম্বৰ এটো আমাৰ শুদ্ধ হৈ যাব পালো বুজি সূত্ৰটো মুখস্থ ৰাখিব লগা আছিলে বাকি একো প্ৰব্লেম নাই নেক্সট কুৱেশ্যন চাবা কৈছে কি এটা আয়তক্ষেত্ৰৰ দিশ প্ৰস্থৰ দুগুণ বৃদ্ধি কৰিলে ইয়াৰ কালি কিমান গুণ বৃদ্ধি পাব বুলি কৈছে চাবা তুমি কুৱেশ্যনটো মন কৰিবা যেনিবা এইটো আয়ত আছিলে ঠিক আছে কৈছে কি এটা আয়তক্ষেত্ৰৰ দিশ প্ৰস্থ দুগুণ বৃদ্ধি কৰিলে মানে কি দিশটো প্ৰথমতে মোৰ 2 আছিল আৰু প্ৰস্থ আছিলে মোৰ 1 ঠিক আছে নেক্সট আয়তক্ষেত্ৰ মই দুগুণ কৰি দিম ঠিক আছে মই দুগুণ কৰি দিব লাগিব বুলি কৈছে দুগুণ কৰি দিব লাগে মই দুগুণ কৰি দিম ঠিক আছে এটো প্ৰথমতে প্ৰস্থটো কিমান আছিল 1 আছিল এতিয়া দুগুণ কৰি দিলো কিমান হ'ল 2 হ'ল এটো দিশটো 2 আছিল দুগুণ কৰি দিলো কিমান হ'ল 4 হ'ল ঠিক আছে আয়তৰ কালি ওলোৱা সূত্ৰটো কি দিশ পূৰণ প্ৰস্থ প্ৰথমতে কিমান আছিল কালি আমাৰ 2 1 গুণ 2 আছিল ঠিক আছে এবাৰ কিমান হ'ল 4 দুগুণ কিমান হৈ গ'ল 8 হৈ গ'ল ঠিক আছে 2 পৰা কিমান হ'ল 8 হ'ল কিমান গুণ বৃদ্ধি পালে 4 গুণ বৃদ্ধি পালে অপচন নম্বৰ এটো আমাৰ শুদ্ধ হৈ গ'ল তুমি বুজি পাইছা নিশ্চয় মন কৰা কি কৈছে যেনিবা এইটো মোৰ আয়ত আছিল প্ৰথমতে 1 আছিল আৰু 2 আছিল আমি দুগুণ কৰিব দিছে দুগুণ কৰি দিলো প্ৰথমতে 1 থকাটো মই দুগুণ কৰি 2 কৰিলো প্ৰথমতে 2 থকাটো দুগুণ কৰি মই 4 কৰিলো ঠিক আছে পালো বুজি কৈছে কি ইহতৰ কালি কিমান গুণ বৃদ্ধি পাব বুলি কৈছে 2 গুণ প্ৰথমতে 2 আছিল এতিয়া মোৰ কালি হ'ল 4 দুগুণ কিমান হৈ গ'ল 8 হৈ গ'ল মানে কি আগতে 2 আছিল এতিয়া 8 হৈ গ'ল মানে কিমান গুণ বৃদ্ধি পালে 4 গুণ বৃদ্ধি পালে অপচন নম্বৰ এটো মোৰ শুদ্ধ হৈ গ'ল বা তুমি এনেদৰে কৰিলেও হ'ল হয় চাবা তুমি যেনিবা মোৰ প্ৰথমতে দিশটো যেনিবা 2 আছিল প্ৰস্থ যেনিবা মোৰ 4 আছিল ঠিক আছে সৰি দিশ যেনিবা 4 আছিল প্ৰস্থ যেনিবা 2 আছিল এবাৰ মই দুগুণ কৰি দিলো দিশটো 4 আছিল মোৰ এতিয়া দুগুণ কৰি কিমান পালো 4 দুগুণ মই 8 কৰিলো এটো দুগুণ কৰি 4 পালো ঠিক আছে এটো প্ৰথমতে কালি কিমান আছিল 8 দুগুণ 16 cm স্কয়াৰ আছিল 16 cm সৰি 4 দুগুণ 8 cm স্কয়াৰ আছিল আৰু এটো কিমান 8 4 গুণ 32 হৈ গ'ল ঠিক আছে প্ৰথমতে মোৰ 4 দুগুণ 8 আছিল দুগুণ বঢ়াই দিয়াৰ পিছত 32 হৈ গ'ল মানে কিমান গুণ বৃদ্ধি পালে 8 4 গুণ 32 মানে 4 গুণ বৃদ্ধি পালে অপচন নম্বৰ এটো আমাৰ শুদ্ধ হৈ গ'ল ঠিক আছে আজিলৈ আমি ইমানখিনি আলোচনা কৰিলো যদি ভিডিওটো চাই ভাল পালা ভিডিওটো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আগলৈ এনে ধৰণৰ ভিডিও পাই থাকিবা আৰু যদি তুমি বুজি পাইছা ধুনীয়া কমেন্ট এটা কৰি দিবা আৰু যদি তুমি ইন্টাৰেষ্টেড হয় তেতিয়াহলে আমাৰ নম্বৰটোত যোগাযোগ কৰি লবা ঠিক আছে ধন্যবাদ জয় অসম